বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দুটা খবৰ দিব বিচাৰিছোঁ যে প্ৰথমটো খবৰ হ'ল যে যিসকল পৰীক্ষাৰ্থীয়ে নিশ্চয় চিন্তাত আছে যে অহা 29 ডিচেম্বৰ তাৰিখে আপোনালোকৰ টেট পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় সেই বিষয়ক লৈ চিন্তা কৰিছে আৰু বহুজনে মোক ফোন কৰি সুধিছে যে অহা 29 ডিচেম্বৰত পৰীক্ষা হ'বনে নহয় তেওঁলোকে যেটো বহুত বিভ্ৰান্তিত পৰিছে তেওঁলোকে পঢ়িব নে নপঢ়ে অনাগত দিনত তেওঁলোকে প্ৰস্তুতি কৰিলে সফল হ'বনে নহয় এই বিষয়ক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ চিন্তাত পৰিছে যেটো পাঠ্যক্ৰমৰ সালসলনি কিছু কৰা হৈছিলে কিন্তু মই আপোনালোকক নিশ্চয়তা দিবলৈ বিচাৰিছোঁ যে অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে 29 ডিচেম্বৰ তাৰিখে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেয়ে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে 29 ডিচেম্বৰ পৰীক্ষাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাওক আৰু সেই ধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক যাতে আপোনালোকে 29 ডিচেম্বৰত পৰীক্ষা দি যাতে সফলতা লাভ কৰিব পাৰে আৰু এটা অন্য খবৰ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে এখন সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন চিঠি আকাৰ তেওঁলোকে প্ৰেৰণ কৰিছে যেটো আপোনালোকৰ যি পাঠ্যক্ৰম সলনি কৰিছিলে সেই বিষয়ক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা টেট পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদানৰ বাবে এখন বাৰ্তা প্ৰেৰণ কৰিছে যাতে চৰকাৰৰ তৰফৰ পৰা এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু টেট পৰীক্ষাৰ্থীসকলে যাতে 29 ডিচেম্বৰ পৰিৱৰ্তে আৰু কিছুদিন তেওঁলোকে পঢ়িবলৈ সুবিধা পায় তাৰ পিছত যাতে পৰীক্ষা অনুষ্ঠিত কৰে সেই বিষয়ক লৈ এই চিঠিখন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে আৰু এয়া আছিলে আনটো খবৰ যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে ভিডিঅ'টো দেখা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ